নমস্কাৰ এটা সাধাৰণ অভ্যাস যেটো প্ৰায়বোৰ মানুহে আমি কৰোঁ হেতু হৈছে কাণ সাফা কৰা অভ্যাসটো বিভিন্ন কাৰণত আমি এই অভ্যাসটো কৰোঁ যেনেকৈ ধৰি লওক কাবাৰ হয়তো কাণখন খুপা মাৰি ধৰে কেতিয়াবা কিছুমানৰ হয়তো কাণখন খুব খজুৱাই থাকে বা কেতিয়াবা কিছুমানৰ আৰাম লাগে আৰু সেইভাবে কাণটো সাফা কৰি আমি আমাৰ প্ৰায়বোৰ মানুহৰে এই অভ্যাসটো আমাৰ থাকে যে যি বস্তুৱে পাওঁ সেই বস্তুটো আমি কাণত ভৰাই অকমান খজুৱাই দিওঁ যেনেকৈ ধৰি লওক আমাৰ কাণখন খজুৱালে জুইচলা কাঠি কিছুমানে ব্যৱহাৰ কৰে কিছুমানে পিং এটা ব্যৱহাৰ কৰিব কিছুমানে আকৌ ক্লিপ বা চাবি এনেকুৱা ধৰণৰ বস্তু কিছুমান লৈ পেলাই আমি কাণখন সাফা কৰা আমাৰ প্ৰায়বোৰ মানুহৰে অভ্যাস আছে কিন্তু বৰ্তমান সময়ত বহুতে জানে যে যিকোনো বস্তু আমি কাণত ভৰাব নালাগে তাৰ জেগাত আন এটা বস্তু ভৰোৱা যায় যেটো কয় ইয়াৰবাডছ আমি বজাৰৰ পৰা কিনি অনা সেই সজুলি যিটোৰ সহায়ত আমি কাণখন তেনে সহজতে সাফা কৰিব পাৰোঁ এই বিভিন্ন মেথডবোৰ আমি ব্যৱহাৰ কৰোঁ কিন্তু প্ৰকৃততে সকলোবোৰ মেথডে শুদ্ধ হয় নে হেতু জনাটো দৰকাৰী কাণৰ কেয়াৰ লোৱাটো আমাৰ বাবে প্ৰয়োজনীয় বৰ্তমান সময়তো বহু কাণৰ সমস্যা আমি দেখিবলৈও পাওঁ যেনেকৈ ধৰি লওক কাণখনৰ বিষ হোৱাটোতো সাধাৰণ সমস্যা কিছুমানৰ কাণে নুশুনা হৈ যায় বহুত দিনলৈকে গধুৰ ভাৱ লাগি থাকে আৰু কিছুমানৰ আকৌ বেলেন্সিঙৰ প্ৰব্লেমো হোৱা দেখিবলৈ পোৱা যায় আপোনালোকে জানেনে আমাৰ এই কাণখনৰ দুটা ফাংচন আছে এটা বেলেন্সিঙতো সহায় কৰে আৰু এটা শুনিবলৈও সহায় কৰে সেইবাবে কাণখনৰ কেয়াৰ লোৱাটো আৱশ্যকীয় কিন্তু তাক আমি শুদ্ধ প্ৰক্ৰিয়াৰে কৰিব লাগে আহকচোন এই বিষয়ে আজি জানিবলৈ চেষ্টা কৰোঁ যে কাণত জমা হোৱা কণামকৰি বা খজুৱাই থাকিলে বা খুব বেছি গধুৰ লাগিলে বা কাণখন খুপা মাৰি ধৰিলে আমি প্ৰকৃততে কি কৰাটো উচিত আমাৰ কাণত কণামকৰি জমা হয় যেটো কাণৰ মলি বুলি কোৱা যায় আপোনালোকেও জানে সেই বিষয়ে কিন্তু এই কণামকৰি আসলতে কি হয় যেটো ওয়্যাক্স বুলিও কোৱা যায় এতিয়া এই যে কণামকৰি হয় এই কণামকৰি প্ৰস্তুত কৰে আমাৰ কাণখনৰ বাহিৰৰ অংশটোৱে কাণখনৰ তিনটা ভাগ আছে এটা আউটাৰ লেয়াৰ এটা মিডল লেয়াৰ আৰু এটা হৈছে ইনাৰ লেয়াৰ যেটো আউটাৰ ইয়াৰ মিডল ইয়াৰ আৰু ইনাৰ ইয়াৰ বুলিও কোৱা যায় এই যেটো বাহিৰৰ কাণ আমি দেখি থাকো সেইখন হৈছে আমাৰ আউটাৰ ইয়াৰ ইয়াৰ পিছত মিডল ইয়াৰ থাকে আৰু তাৰ পিছত ইনাৰ ইয়াৰ থাকে আৰু কাণখন আমাৰ বিভিন্ন অৰ্গেনছৰ লগতো কানেক্টেড থাকে আপোনালোকে জানে যে ENT বুলি যাক কোৱা যায় ইয়াৰ নোজ আৰু থ্ৰোট এই প্ৰত্যেকটো বস্তুৰে ইটোৰ লগত হিটো কানেকশ্যন থাকে এতিয়া এই কাণখনৰ যেটো বাহিৰৰ লেয়াৰ সেই বাহিৰৰ লেয়াৰটোৱেহে প্ৰকৃততে এই কণামকৰি প্ৰস্তুত কৰে আৰু এই কণামকৰি কিন্তু আমাৰ জৰিয়তেহে ই ভিতৰলৈ সোমাই গৈ থাকে আৰু যাৰ ফলত ই কাণখনৰ ব্লকেজৰ সৃষ্টিও কৰিব পাৰে এই কণামকৰি যেটো প্ৰস্তুত হয় হেতু কিহৰ কাৰণে হয় হেতু আমাক সেভ কৰিবৰ কাৰণে হয় আমাৰ কাণখনৰ বহুতখিনি দৰকাৰী ফাংচনছ থাকে সেই ফাংচনছবোৰ যাতে খেলিমেলি নহয় তাৰ বাবে আমাৰ কাণখনক ইনফেকশ্যনৰ পৰা আঁতৰাই ৰাখিব লাগে লগতে কাণখন বিভিন্ন অৰ্গেনছৰ লগত কানেক্টেড হৈ থাকে যাতে বাকিবোৰ অৰ্গেনছটো অপকাৰ নকৰে কোনো ধৰণৰ ইনফেকশ্যন স্প্ৰেড নহয় তাৰ বাবে এই কণামকৰিটো প্ৰস্তুত হয় বাহিৰৰ লেয়াৰতে আৰু এই কণামকৰি বা আঠা জাতীয় বস্তুটোৱে বাহিৰৰ যিবোৰ জাৰ্মছ হয় সেইবোৰ তাতে লগাই ধৰি ৰাখে আৰু যাৰ ফলত আমাৰ ভিতৰৰ ইয়াৰ ইনাৰ বা মিডল ইয়াৰখনক আমাক সেভ কৰিবলৈ সহায় কৰে আৰু এই কণামকৰি বিভিন্নজনৰ বিভিন্ন প্ৰকৃতিৰ হ'ব পাৰে কিছুমানৰ অকমান তেলেতীয়া হয় কিছুমানৰ অলপ শুকান হয় কিন্তু তাৰ লগতে আৰু এটা সমস্যা হয় হেতু হৈছে যে আমাৰ কাণখনৰ বাহিৰৰ লেয়াৰৰ যেটো ছাল হয় সেই ছালবোৰ শুকাই পৰি যায় আৰু নতুন ছাল ওলাই থাকে সময়ে আপোনালোকে জানে আমাৰ ডেড সেলছ কিছুমান থাকে ছালত সেই ডেড সেলছবোৰ সৰি যায় আৰু নতুন ছাল গ্ৰো হয় সেই একে প্ৰক্ৰিয়া আমাৰ কাণখনৰ ভিতৰৰ বাহিৰৰ অংশত এই আউটাৰ ইয়াৰটো এই কামটো হয় এই যেটো আমাৰ মাখি ছাল এৰাই গৈ থাকে বা ডেড সেলছ যেটো এৰাই গৈ থাকে সেই আঠা জাতীয় কণামকৰি তেলটোত লাগি পেলাই টান হৈ যায় আৰু তেতিয়া ই কেতিয়াবা গুট মাৰি পেলাই গধুৰ হৈ পেলাই ব্লকেজৰ সৃষ্টি কৰিব পাৰে ওয়্যাক্স লগতে ডেড সেলছ আৰু লগতে বিভিন্ন জাৰ্মছ বা লেতেৰা বাহিৰৰ পৰা অহা সেই লেতেৰাসমূহ গুট খাই পেলাই ই আমাৰ সমস্যাৰ সৃষ্টি কৰে আৰু এই সমস্যাটোৰ পৰা বাচিবৰ বাবে আমি সাধাৰণতে যিকোনো বস্তু ভৰাই সাফা কৰিবলৈ চেষ্টা কৰোঁ এতিয়া পিং ক্লিপ এইবোৰ বস্তুটো আমি ভৰাব কেতিয়াও নালাগে হেতু বিষয়ে মই আৰু নকওঁ আপোনালোকে জানে বহু লোকে আকৌ জানিও ব্যৱহাৰ কৰে কাৰণ একো বৰ্তমানলৈকে হোৱা নাই বুলি ভাবি পেলাই কিন্তু আপোনালোকে জানেনে বহু মানুহৰ সমস্যা ইনফেকশ্যনছ বিশেষকৈ কাণৰ ইনফেকশ্যন পৰ্দা ফটা সমস্যা যিকোনো বস্তু ভৰোৱাৰ বাবে হয় সেইভাবে কেয়াৰফুল হোৱাটো দৰকাৰী এই পিং চিংবোৰ আঁতৰাই পেলাই সেই সজুলিটোলৈ যাওঁ যেটো বজাৰত আমি পাওঁ হেতু হৈছে কাণ সাফা কৰা সজুলি যেটোক ইয়াৰবাডছ বুলি কোৱা যায় আৰু এইটো প্ৰস্তুত কৰা যায় কাণ সাফা কৰিবলৈ তেনেহলে আমি নিশ্চয় ইয়াক ব্যৱহাৰ কৰিব পাৰোঁ সাফা কৰিবলৈ নহয় জানো
কিন্তু ইয়াক ব্যৱহাৰ কৰাৰ আগত আপোনালোকে কিনি আনোতে যিটো বটলত আহে মোৰ ওচৰত এতিয়া বটলটো নাই আচলতে সেই বটল যিটো আছে মই ফটোত দেখুৱাই দিম সেই বটলটোৰ বাহিৰৰ কাগজখন ভালকৈ পঢ়ি চাব যিকোনো বস্তু য'ৰ পৰা বিপদ হয় তাৰ বিষয়ে সদায় বাহিৰৰ পেকেটটোত লিখা থাকে যেনেকৈ চিগাৰেটৰ পেকেটটোত লিখা থাকে ইনজুৰিয়াছ টু হেল্থ বুলি তেনেধৰণে এই ইয়াৰবাডছৰ পেকেটটো আপোনালোকে চাব তাত কশ্যন বুলি লিখা থাকে এই পেকেটটোত কশ্যন বুলি লিখা আছে অৰ্থাৎ সজাগতাৰ বাবে আৰু তাত লিখা আছে যে এই ইয়াৰবাডছডাল কেতিয়াও ইয়াৰ কেনেললৈ আমি ভৰাব নালাগে ইয়াৰ কেনেল মানে আমি প্ৰায়ে ইয়াৰবাডছডাল ইয়াৰ কেনেললৈ আমি সকলোৱে ভৰাওঁ ইয়াৰ কেনেল মানে কি কৈছে এই কাণখন বাহিৰৰ কাণখন দেখিছে নহয় তাৰপিছতে ফুটাটো থাকে ফুটাটোৰ পৰা ঠেক যিটো কেনেল যায় সেইটোকে কেনেল বুলি সেইটোৱে কেনেল ইয়াৰ কেনেল বুলি কোৱা যায় আৰু সেই যি ঠেক এৰিয়া সেইখিনি জেগাতে সাধাৰণতে এই আমাৰ কণামুকৰি জমা হয় আৰু সেইবাবে আমি প্ৰায় সেইডাল ভিতৰলৈ ভৰাওঁ আৰু এই বটলটোতে লিখা আছে যে ইয়াক কেতিয়াও ইয়াৰ কেনেললৈ ভৰাব নালাগে আৰু এইটোও লিখা আছে যে ইয়াৰ কেনেললৈ ভৰালে আমাৰ কণামুকৰি গৈ পেলাই আৰু ভিতৰলৈ গুচি যাব পাৰে এয়াই নহয় লগতে এইটো কথাও লিখা আছে যে ইয়াক বহুত ভিতৰলৈ ভৰালে ই আপোনাৰ কাণৰ পৰ্দা অৰ্থাৎ ইয়াৰ ড্ৰামটো এফেক্ট কৰিব পাৰে যাৰ ফলত হয়তো আপোনালোকে কাণখনে ভালদৰে নুশুনাও হ'ব পাৰে ৩ নম্বৰ কথাটো লিখা আছে যে সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো ইয়াক কেতিয়াও ভিতৰলৈ ভৰাই পেলাই চাফা কৰিব নালাগে এইকেইটা কথা বটলটোতে লিখা থকা কথা কিন্তু আমি প্ৰায় সেইখিনি কথা নপঢ়োঁ সেইবাবে আজি ভিডিঅ'টোৰ যোগেৰে আপোনালোকক এইখিনি কথা দৰকাৰী কথা জনালোঁ যে আপোনালোকে কেয়াৰফুল হয় ইয়াৰবাডছ যদি ব্যৱহাৰ কৰিব বিচাৰে নিশ্চয় কৰিব পাৰিব কিহৰ কাৰণে কেনেধৰণে কৰিব মই দেখুৱাই দিছোঁ ইয়াৰবাডছটো লৈ পেলাই অকল বাহিৰৰ কাণৰ অংশত যিখিনি আমাৰ ডেড চেলছ হয় বা আমাৰ শুকান ছাল ওলায় বা আমাৰ তেলেতীয়া ভাৱটো উলিয়াই সেই তেলেতীয়া ভাৱটো আমাৰ বাহিৰৰ কাণখন সদায় এইটোৱে চাফা কৰিব পাৰিব আৰামত ধুনীয়াকৈ চাফা হৈ আহিব এইটো ব্যৱহাৰ কৰিলে আপোনালোকে সহজতে বাহিৰৰ কাণখন চাফা কৰি পেলাব পাৰিব বাহিৰৰ কাণখন চাফা কৰি দিলেই আপোনালোকৰ ডেড চেলছবোৰ জমা নহয় ভিতৰত আৰু তেতিয়া কণামুকৰি ফৰ্মেশ্যনো নহয় সেইবাবে এই ইয়াৰবাডছটো অকল কাণখনৰ বাহিৰৰ অংশ চাফা কৰিবলৈহে ব্যৱহাৰ কৰিব লাগে আৰাম ল'বলৈ বা খুচি পেলাই এনেকৈ ঘূৰাই থাকিবলৈ সেই ফিলিংটোৰ বাবে কেতিয়াও ইয়াক ব্যৱহাৰ কৰিব নালাগে লগতে ভিতৰৰ পৰা কণামুকৰি উলিয়াই আনিম বুলি যদি ভাবিছে উল্টা তাক ভিতৰলৈহে ঠেলা হ'ব এটা সাধাৰণ উদাহৰণ আপোনালোকক মই দিওঁ এটা বটল যদি ভাবি লয় বটলটোৰ ডিঙিটো সাধাৰণতে সৰু থাকে অকণমান দীঘলীয়া ডিঙি এটা ভাবি লওক আৰু তললৈ এটা বটল আছে যদি বটলটোৰ ডিঙিতে আপোনালোকৰ কিবা সৰু মাৰ্বল গুটি এটা লাগি ধৰে তাক উলিয়াবৰ বাবে আপুনি কি কৰিব লাগিব বটল চাফা কৰা ব্ৰাছডাল যদি তাৰ ভিতৰত ভৰাই দিয়ে সেই মাৰ্বল গুটি গৈ পেলাই ভিতৰলৈ সোমাইহে যাব তাক বাহিৰলৈ উলিয়াব নোৱাৰে একেধৰণে আমাৰ কাণখনত এই ইয়াৰবাডছ যেতিয়া ভৰাই দিব তাত থকা সেই কণামুকৰি বাহিৰলৈ উলিয়াই আনিব পৰা সম্ভৱ নহয় ইয়াক অলপমান লাগি আহিলেও বেছিভাগ অংশ ভিতৰলৈ সোমাই যোৱা দেখিবলৈ পোৱা যায় সেইবাবে এই বস্তুটো অকল বাহিৰৰ কাণটো চাফা কৰিবলৈহে ব্যৱহাৰ কৰিব লাগে ইয়াৰ উপৰিও আন এটা দৰকাৰী কথা যে এই বস্তুবোৰ ব্যৱহাৰ কৰোঁতে আমি সাধাৰণতে হাতটো এনেকৈ মোহাৰি লওঁ টান কৰি লওঁ চাফা কৰি লওঁ আপোনালোকে জানেনে আমাৰ হাতত কিমানখিনি বীজাণু থাকিব পাৰে সেই বীজাণু অতি সহজতে কাণৰ ভিতৰত সোমাব পাৰে আৰু অকল কাণতেই নহয় ই ডিপ ভিতৰলৈ সোমাই গৈ পেলাই আমাৰ শৰীৰৰ বিভিন্ন অপকাৰ কৰাও দেখিবলৈ পোৱা যায় লগতে ইয়াৰ ইনফেকশ্যন কাণ পকি যোৱা কাণৰ বিষ হোৱা এই সমস্যাবোৰো এই ইনফেকশ্যনৰ বাবে সৃষ্টি হ'ব পাৰে এতিয়া আপোনালোকে চাগে ভাবিছে কাণখন যদি চাফাই নকৰোঁ আমি সমস্যাটোৰ পৰা কেনেধৰণে বাচিম সাধাৰণতে আমাৰ কাণখনৰ যি কণামুকৰি প্ৰস্তুত হয় সেই প্ৰস্তুত হোৱা কণামুকৰিখিনি বাহিৰৰ লেয়াৰত হয় বা অকণমান যদি কেনেললৈ যায়ো আমি যেতিয়া কথা কওঁ বা খাদ্য খাওঁ তেতিয়া আমাৰ জ্বৰ যিটো মুভমেণ্ট হয় সেই মুভমেণ্টটোৱে অট'মেটিকলি সেই কণামুকৰি বাহিৰলৈ পুছ কৰি দিয়ে আৰু পুছ কৰি পেলাই বাহিৰৰ কাণত লাগি থাকে আৰু সেইবাবে বাহিৰৰ কাণখন চাফা কৰিলে আপোনালোকৰ সমস্যাটোৰ পৰা বেছিভাগ সময়তে বেছিভাগ মানুহে লাভ পায় কিন্তু কিছুমানৰ এনেকুৱা হয় যে টান হৈ যায় গধুৰ হৈ যায় আৰু বহুত ডাঙৰকৈ লাগি যায় তেতিয়া কি কৰিব লাগে খুব বেছি সমস্যা যদি সৃষ্টি হৈছে কাণৰ বিষ হৈছে কাণ একদম নুশুনা হৈছে তেনে ক্ষেত্ৰত আপুনি ENT ডক্টৰৰ ওচৰত গৈ তাক শুদ্ধ পদ্ধতিৰে চাফা কৰাটো দৰকাৰী আন এটা উপায় মই আপোনালোকক কৈ থওঁ যিটোৰ জৰিয়তে আপোনালোকে ডেইলি যদি কাণখন চাফা কৰে এনেধৰণে তেনেহ'লে কেতিয়াও আপোনালোকৰ এই সমস্যাটো সৃষ্টিয়ে নহয় সেইটো হৈছে যে যেতিয়া আপোনালোকে গা ধোৱাৰ পিছত আমাৰ সেই পানীৰ ভাৱটোৰ বাবে
বাবে তিতি থকাৰ বাবে এই কাণৰ মলিখিনি কোমলি থাকে আৰু সেই সময়ত আপোনালোকে এখন কটনৰ গামোচা বা ৰুমাল লৈ পেলাই ধুনীয়াকৈ আপোনালোকে বাহিৰৰ কাণখন সেই ফুটাটোলৈকে চাফা কৰি দিব লাগে তেতিয়া প্ৰায়বোৰ লেতেৰা বস্তু ওলাই আহে আৰু ডেড চেলছখিনিও আঁতৰি আহে যাৰ সহায়ত আপোনালোকৰ সেই কণামকৰিৰ সমস্যাৰ পৰা আপোনালোকে পৰিত্ৰাণ পাব পাৰে আৰু তাৰ লগতে কিছুমানৰ খুব বেছি শুকান কাণ হৈ থাকে খুব বেছি শুকান হ'লে হয়তো সেই গামোচাখনে ওলাই নাহিব পাৰে তেনে ক্ষেত্ৰত আপোনালোকে অকণমান তেলত তিয়াই ল'ব কোকোনাট অইল ব্যৱহাৰ কৰিব পাৰে নাৰিকল তেলত অকণমান তিয়াই ল'ব কিন্তু তেল কেতিয়াও কাণত দিবলৈ মই কোৱা নাই গামোচাখনত তিয়াই ল'ব যাতে গামোচাখন তিতি যায় আৰু তাৰপিছতে মোহাৰি আনিব সেই তেলেতীয়া ভাৱটোৱে ধুনীয়াকৈ চাফা কৰিব কিন্তু সেই তেল কেতিয়াও কাণৰ ভিতৰত দিবলৈ মই কোৱা নাই কাৰণ সেই কাণত যিকোনো বস্তু ভৰোৱাটোৱে আমাৰ শৰীৰৰ বাবে অপকাৰ হ'ব পাৰে সেইবাবে কোনো বস্তুৱে আমি ভৰাব নালাগে এনেধৰণে আপোনালোকে তেনে সহজতে কাণখন চাফা কৰিব পাৰে আৰু তেতিয়া আপোনালোকৰ এই বস্তুবোৰ সুমুৱাৰ প্ৰয়োজন নপৰে বহু লোকৰে আকৌ পাৰৰ পাখি ব্যৱহাৰ কৰা অভ্যাসো আছে আৰাম পাবৰ বাবে কিন্তু সেইটো বিৰাট বেছি অপকাৰী বস্তু হয় কাৰণ সেই পাৰৰ পাখিত অজস্ৰ পৰিমাণে ইনফেকশ্যন থাকিব পাৰে আৰু থাকে আৰু সেই ইনফেকশ্যন আপোনালোকে কাণত ভৰাই দিয়াৰ লগে লগে ইমিডিয়েট প্ৰব্লেম নকৰিলেও পিছলৈ ইনফেকশ্যন হোৱাৰ চান্সেছ বহুত বেছিকৈ থাকে সেইবাবে এই বস্তুবোৰ ব্যৱহাৰ নকৰিব ইয়াৰবাডছ ব্যৱহাৰ কৰিলে অকল বাহিৰৰ অংশত কৰিব আৰু গা ধুই ডেইলি কাণখন চাফা কৰিলে আপোনালোকে সমস্যাটোৰ কেতিয়াও সন্মুখীন হ'বই নালাগে আৰু যদি তাৰ পিছতো ভাল নহয় তেনে ক্ষেত্ৰত এজন ENT ওচৰত যাব তেনেই সহজতে তেওঁলোকৰ ৱাটাৰ জেট স্প্ৰে দি পেলাই তেওঁলোকে কাণৰ পৰা সেই কণামকৰি চাফা কৰিব পৰা কিছুমান পদ্ধতি আছে যিটো তেওঁলোকে আপোনালোকক বুজাই দিব আৰু কৰি দিব আৰু ইয়াতে কৈ থওঁ ৰাস্তাই পদূলিয়ে বহু লোকে আকৌ এনেধৰণে কাণ চাফা কৰা মানুহ বহি থাকে সেই ক্ষেত্ৰতো কেতিয়াও ব্যৱহাৰ কৰিব নালাগে কাৰণ ইজনৰ পৰা আনজনলৈ ইনফেকশ্যন যোৱাটো স্বাভাৱিক হয় আৰু সেয়াই নহয় যিজন মানুহে চাফা কৰি আছে তেওঁ কোনো ধৰণৰ আপোনালোকক সেই এচিউৰেঞ্চটো দিব নোৱাৰে যে সেই কাণখন কোনো ধৰণৰ বিপদত নপৰে বুলি কাণ চাফা কৰোঁতে বিপদত নপৰে বুলি বহু কেছ এনেকুৱা দেখিবলৈ পোৱা যায় যে সেই বাহিৰত চাফা কৰাৰ ফলতে ক'ৰবাত খোজ খাই গ'ল ক'ৰবাত তেজ ওলাই গ'ল ক'ৰবাত দুখ পাই গ'ল বা কেতিয়াবা কাণৰ পৰ্দাও ফাটি গ'ল সেইবাবে এই কথাখিনিৰ ওপৰত গুৰুত্ব দিব আৰু কেয়াৰ ল'বলৈ এই ভিডিঅ'টো আপোনালোকলৈ প্ৰস্তুত কৰিলোঁ ভিডিঅ'টো ইনফৰ্মেটিভ হয় বুলি মই ভাবিছোঁ আশা কৰোঁ আপোনালোকেও ভাল পাইছে আৰু বহু লোকৰ বাবে ই প্ৰয়োজনীয় ভিডিঅ' সেইবাবে ভিডিঅ'টো শ্বেয়াৰ কৰিব নতুন এটা ভিডিঅ'ৰ যোগেৰে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰোঁ নমস্কাৰ